নুশুনি শুনিলোঁ পাছ লোভতে মৰিলো এই বৰশীৰ মাছ ধন ৰত্নৰ আশাত এনেকৈ তলৌকে ঘূৰি ফুৰোঁতে মোৰ কল ধাতু যাওঁ হেৰ' বিদৰ্ভৰাজৰ কন্যা দময়ন্তীক বোলে ৰজা নলে বনৰ মাজতেই ক'বলৈ দেশান্তৰী হ'ল এতিয়া ৰজাই ঘোষণা কৰিছে যিয়ে ৰজা নলৰ সংবাদ দিব তেওঁকে বোলে 100 কোটি সোণৰ মুদ্ৰাৰ পুৰস্কাৰ দিব সেই লোভতে এপশেক চহৰ নগৰ হাবি বন বিচাৰি মই চলাচ কৰিছোঁ পুৰস্কাৰটো পালে ঘৰৰ মানুহজনীও সুখী হ'ব বাৰু যাওঁ ক'ৰবাত নৰজা সংবাদ পাওঁৱেই বা প্ৰণাম হে ৰাজন হে মহাৰাজ মোৰ নাম বাহুক আপোনাৰ দৰে ধাৰ্মিক আৰু যশস্বী ৰজাৰ অতিথি হিচাপে থাকিবলৈ পাই মই অতিকে গৌৰৱান্বিত মহাৰাজ মোৰ সমান অস্ত্ৰ চালনাত সমকক্ষ বীৰ নাই বুলি কয় সকলোৱে গতিকে মহাৰাজ আপোনাৰ যদি আজ্ঞা হয় তেনেহ'লে সেই বিদ্যাও মই আপোনাক প্ৰদান কৰিব পাৰোঁ সুন্দৰ কথা বাহু আৰু এনে কি বিদ্যা আছে তোমাৰ হাতত মহাৰাজ বিনা অগ্নিয়ে সুস্বাদু অন্নময় নিমিষতে কৰিব পাৰোঁ ৰন্ধন বেছ কথা বাহু আজিৰে পৰা তোমাক পাতিলোঁ মোৰ অশ্বপালক এতিয়া বাহুক তুমি জিৰণি লোৱাগৈ যাওঁ মই নিজ কৰ্তব্য পালনৰ হেতু ভাল মহাৰাজ অভাগিনীৰ কপালত ইয়াকেই লিখিলা স্বামী পুত্ৰৰ পৰা আঁতৰি আজি মই শ্ৰেদী ৰাজ্যৰ আশ্ৰিতা মোৰ অবিহনে কি অৱস্থা হৈছে পুত্ৰ ইন্দ্ৰসেনৰ হে প্ৰভু তুমি মোৰ বাচাক কুশলে ৰাখিবা আই তোমাৰ জয় হওক কোন আপুনি মোৰ খমে আপোনাৰ কিবা প্ৰয়োজন শ্ৰেদী ৰাজ্যৰ আশ্ৰিতা হোৱাৰ পৰাই মোৰ ওচৰত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল কিন্তু আপুনি ভয় নাই আই মই এজন ব্ৰাহ্মণ বিদৰ্ভৰাজৰ আদেশত মই নল আৰু দময়ন্তীক বিচাৰি নানা ৰাজ্য ভ্ৰমি ফুৰিছোঁ কি আপুনি বিদৰ্ভৰ পৰা আহিছে হয় তোমাক বিচাৰি দেখে দেখে পঠাইছে মানুহ এই ৰাজ্যত তোমাৰ গতিবিধি লক্ষ্য কৰি তুমিয়ে যে দময়ন্তী মই নিশ্চিত হ'লোঁ দময়ন্তী তুমি চিন্তা নকৰিবা তোমাৰ পুত্ৰৰ মংগল ব'লা তেওঁ এতিয়া তোমাৰ পিতৃগৃহত পালিত ব'লা এতিয়া নিজ ৰাজ্যলৈ যাওঁ ব'লক শ্ৰেদী ৰাজ্যৰ পৰা বিদায় লৈ নিজ ৰাজ্যলৈ কৰোঁ গমন ব'লক নারায়ণ নারায়ণ আহক দেৱৰ্ষি মহাৰাজ কিদৰে ৰক্ষা কৰোঁ এই নিখৰ ৰাজ্য নানা চিন্তাই মোৰ দহিছে হৃদয় এফালে
জ্যেষ্ঠজনৰ প্ৰতি কৰা অন্যায় আৰু আনফালে অসুৰৰ পচন্দ আক্ৰমণ। দেৱৰথী, মহাৰাজ অসুৰৰ পৰাস্তৰ কিবা উপায় দিয়ক দেৱৰথী। শুনাম ৰজা, আত্মসমালোচনাৰ অন্য নাম আত্মশোধন। কুম্ভাসুৰ মহাদেৱৰ ওপৰত বলিয়ান। এই অমৰত্ব বৰ থকালৈকে তুমি তেওঁক বধ কৰিব নোৱাৰা মহাৰাজ, কিন্তু এটি উপায় আছে। উপায় দেৱৰথী? মহাদেৱে অমৰত্ব বৰ প্ৰদান কৰোঁতে এটি কথা কৈছিল, যিদিনাই দুই ভাতৃৰ মাজত হ'ব বিবাদৰ সৃষ্টি, সেইদিনাই অমৰত্ব বৰ ততালিকে না হ'ব। গতিকে মহাৰাজ, কোনো সুন্দৰী ৰমণীৰ দ্বাৰাই তুমি দুই ভাতৃৰ মাজত বিবাদৰ কৰায়োজন, তেতিয়াই তুমি পাবা পৰিত্ৰাণ। নাৰায়ণ নাৰায়ণ। মহাৰাজ, এতিয়া আমি বিদায়হে মাগিলোঁ। ভাল দেৱৰথী। ও মায়াত বন্দী হলা, ও কানিন্দি ভোমোৰা, ও জুইত বন্দী হলে সদা। তুমি বন্দী হলা ও দৰ্প অহংকাৰে, অনুবুজি ঈশ্বৰৰ লীলা, অনুবুজি ঈশ্বৰ নে নাৰায়ণ নাৰায়ণ। দেৱৰথীয়ে উচিত কথাই কৈছে। যাওঁ, কোনো ৰমণীৰ হতুৱাই এই কাৰ্য মই কৰোঁ সমাপন। দাদা, এইটো নাৰী দাদা, ক্ৰমান্বয়ে আহিছে কাক চাবি। কোন কোন তুমি?
তোমাৰ ৰূপৰ মাধুৰীত মুগ্ধ আজি মই আহা সুন্দৰী দিয়া মোক প্ৰেমৰ সম্ভাষ আহা সুন্দৰী আহা 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 সুন্দৰ যুৱক মই তোমাক স্বামী ৰূপে কৰিম গ্ৰহণ নিকুম্ভ দাদা কারা দেখো নারীকে দৃশ্যস্থান ওই মূর্খ দুর্হ মোৰ সন্মুখৰ পৰা দাদা তুমি হ'ব পৰা শ্ৰেষ্ঠ আৰু ৰজা কিন্তু এই সোণালী সুযোগ আজি মই কেতিয়াও ত্যাগ নিদিওঁ লোভীৰ হঠাতে স্বাৰ্থপৰ বিশ্বাসঘাতী আজি তই নপবি নিস্তাৰ পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমং তপ পিতৰি প্ৰীতিমা পন্নে পিয়ন্তে সৰ্ব দেৱতা হে পিতা ক'ত আছা তুমি জন্মলগ্নৰ পৰাই দেখা নাই তোমাক এবাৰ মাত্ৰ তুমি মোক দেখাৰিয়া তোমাৰ কাৰণে মোৰ আয়েও কৰিছে কঠোৰ ব্ৰত পালন আৰু মই আকুলভাৱে কৰিছো তোমাৰ অপেক্ষা ভগৱান তুমি মোৰ মনক শান্তি দিয়া এফালে মোৰ বুকুৰ ধন পোনাটিক পাই যি আনন্দৰ নিজৰা বব ধৰিছে অন্যফালে মোৰ প্ৰাণ সম স্বামীৰ বিৰহে মোৰ হৃদয় বন্তি গছি যেন নুমুৱাই দিছে আই আপুনি কান্দিছে কিয় নাকান্দিব আই বুলি মাতিছা কোন দৈব্যৰ বিপাকত মৰমৰ পুত্ৰক ত্যাগী কেনেদৰে কটাইছো জীৱন তুমি কেনেকৈ বুজিবা বাছা নাকান্দিব আই আপুনি কিয় বেজাৰ কৰিছে পিতা এদিন নহয় এদিন নিশ্চয় ঘূৰি আহিব বাছা মোৰ আচলৰ ধন আই ব'লা শুন তুমি পিতাৰাৰ কাৰণে চিন্তা কৰিব নালাগে আই দময়ন্তী পিতা আই দময়ন্তী পিতা তুমি আৰু নলৰ বাবে চিন্তা কৰিব নালাগে মই দেখে দেখে বাৰ্তা পঠাইছোঁ মই ভগৱান শ্ৰী হৰি চৰণত অপৰাধ কৰিছোঁ
নহ'লেনো এই বয়সত কিহৰ ইমান সন্তাপ ল'ব লগা হয় আই পিতা তই আৰু চিন্তা নকৰিবি আই মহাৰাজৰ জয় হওক আৰ্যবৰে বাৰু আৰ্যবৰে পালে নেকি কিবা শুভ সংবাদ মহাৰাজৰ সংবাদ শুভ সতীৰ মনোবাঞ্ছা পূৰ্ণ হওক আছেনে কুশলে মোৰ স্বামী দেৱতা মই অনেক দেশ ভ্ৰমণ কৰিম শেষত গৈ অযোধ্যাৰ ৰজা ঋতুপৰ্ণৰ ৰাজসভা পালোগৈ তাত থকা বাহুক নামৰ সাৰথী এজনক তোমাৰ কথা কৈ জুখি চালোঁ তেওঁ অবিকল নলেই চকু দুটিও নলেই তেওঁ নিশ্চয় নলেই হ'ব আপুনি তেওঁৰ পৰিচয় নললে কিয় আৰ্যবৰে তেৱেই যে নলে সেই কথা আপুনি কেনেকৈ জানিলে মহাৰাজক দেখাত মলিয়ন বস্ত্ৰ পিন্ধি থকা দেখিলোঁ তেওঁ নিশ্চয় নলেই হ'ব আৰ্যবৰে আপুনি আমাৰ পৰম মিত্ৰ আৰু আৰ্যবৰে আপুনি এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ ভাল মহাৰাজ আই দময়ন্তী পিতা আমি এটা খন্তেক কৰোঁগৈ বিশ্ৰাম বলক পিতা এই যুগাধিপতি কলিয়ে যুগ ধৰ্ম কৰিছে প্ৰচাৰ হৌৱা মোৰ কাৰণে আজি নিখত ৰাজ নহ'লে শান্তিতে থাকিব পৰা নাই এই কলিকে অপমান কৰাৰ ভীষণ পৰিণাম ভোগ কৰিছে নিখত ৰাজ নলে হ'ব পৰা যায় কেনেকৈ তুমি মান আত্মহংকাৰী তুমি অতি সন্তাপী দেৱতা পৰৰ স্ত্ৰী দেখিলে তোমাৰ বুকুত জুই জ্বলে চাওঁ বাৰু তুমি কেনেকৈ জয় লাভ কৰা সত্যৰ ওচৰত অসত্যৰ পৰাজয় অনিবাৰ্য সত্যৰ ওচৰত অসত্যৰ পৰাজয় অনিবাৰ্য সত্যৰ ওচৰত অসত্যৰ পৰাজয় যোৱা দাপৰ এই কলিকে লগ নালাগে কলিৰ যিয়েই মায়া তাক কোনেও ভেদ কৰিব নোৱাৰে মহাৰাজ সেই আহত বৃক্ষ তলতে খন্তেক জিৰণি লোৱা যাওক আৰু আপুনিও প্ৰাতকৃত কৰক সমৰ্পণ বেছ কথা বাহুক তুমি ইয়াতে জিৰণি লোৱা মই স্নান কৰি নহা পৰ্যন্ত তুমি ইয়াতে থাকিবা ভাল মহাৰাজ হে বৃক্ষৰূপী ভগৱান তোমাৰ ছায়াতে কত ঋষি মুনিয়ে দিব্য জ্ঞান লাভ কৰি মুক্তিৰ মাৰ্গ কৰিলে দৰ্শন হে বৃক্ষৰূপী ভগৱান এই নিশধিৰাজ নৰকো মুক্তিৰ পথ দেখুৱা প্ৰভু देवी सरस्वती व्यासं कातो जया मुदिरते ইয়াকি নিখোজ ৰাজ নলাজি ধ্যানত মগ্ন কি কৰোঁ মই
নাই, মই মোৰ নিজৰ কৰ্তব্য পালন কৰোঁ। কোন? ও মোৰ আৰাধ্য দেৱতা, মোক লৈ যাবলৈ আহিছা প্ৰভু? নাযাবা, নাযাবা প্ৰভু, তোমাৰ লগতে মোকো লৈ যোৱা প্ৰভু, তোমাৰ লগতে মোকো লৈ যোৱা। সঁচাই সঁচাই আজি মই পৰাজিত হলোঁ। নিশধ ৰাজনল, আজিৰ পৰা তুমি মুক্তি পালা। মুক্ত আকাশৰ তলত তুমি বিচৰণ কৰিব পাৰিবা। মুক্ত আকাশৰ তলত তুমি বিচৰণ কৰিব পাৰিবা। মুক্ত আকাশৰ তলত তুমি বিচৰণ কৰিব পাৰিবা। ব'লা বাহু, আমি আগবাঢ়ো স্বয়ম্বৰৰ অভিমুখে। বলক মহাৰাজ। সখী, তুমি কি কৰিছা? সখী হৈ পাখি মেলি উৰিবলৈ চেষ্টা কৰিছো। কি? সখী, তোমাৰ দ্বিতীয় স্বয়ম্বৰৰ বাবে এটি নতুন নৃত্যৰ অভ্যাস কৰিছো। মহাৰাজ নলক এই নৃত্য দেখুৱাব লাগিব। সখী, তোমাৰ কি হৈছে? তুমি মোৰ স্বামী নলৰ নাম লৈছা যে? সখী, তোমাৰ দ্বিতীয় স্বয়ম্বৰলৈ যিজন ৰজা আহিছে, তেখেতৰ ৰথৰ সাৰথি ছদ্মবেশী বাহুকেই মহাৰাজ নল। অশ্বপালকৰ বেশত পুনৰ মিলন হ'বলৈ নিদিওঁ। আহা সখী, অন্তেপুৰত মহাৰাজ নলে তোমাৰ বাবে অপেক্ষা কৰিছে। ব'লা সখী। ৰাজন মহাৰাজ, আপোনাৰ দৰে মহাসেনাপতি থৈ থকাৰ বাবে মোৰ বুকুৰ পৰা হেৰাই যোৱা সোণক পুনৰবাৰে উভতাই পালোঁ। নলৰ সন্ধানৰ বাবে দ্বিতীয় স্বয়ম্বৰৰ কৰিম আয়োজন। বেছ কথা বাহু, বেছ কথা মহাৰাজ। আপোনাৰ নলৰ তেওঁৰ আচৰিত কৰ্ম দেখি মোৰ মাজে মাজে সন্দেহ হৈছিল যে তেওঁৱেই হয়তো মহাৰাজ নল। ৰাজন, এতিয়া মোৰ সকলো সন্দেহ আঁতৰিল মহাৰাজ। মহাৰাজ, মোৰ প্ৰাণৰ সখী দময়ন্তী আৰু বাছা ইন্দ্ৰসেনৰ খবৰ মহাৰাজ নলৰ ওচৰত ময়ে দিছিলোঁ। মহাৰাজ নল, হোলীৰ খেল এতিয়া শেষ হ'ল। দাদা, দাদা, মোৰ পিতৃতুল্য দাদা আৰু বৰেও, এই অধম পুষ্কৰৰ শত কোটি অপৰাধ তুমি কৰিবা ক্ষমা। দাদা, কলিৰ চক্ৰান্তত পৰি মই তোমালোকৰ ওপৰত এনে অন্যায় কৰিলোঁ দাদা। মোক ক্ষমা কৰিবা দাদা। বৰেও, তুমিও মোক কৰিবা ক্ষমা। नंदनायचा नंदा गोपाल कुमार
কল্যাণ মস্ত বাচা নিষদপতি নল আৰু সতী দময়ন্তী তোমালোকৰ অচলা ভক্তি আৰু অটল ধৈৰ্য দেখি পৰম সন্তুষ্ট আমি দুষ্টক দমন সন্তক পালন আৰু ভক্ত সাধনজনক ৰক্ষা কৰা আমাৰে কৰ্তব্য মোৰ প্ৰিয় ভক্তজনক কলি আদি অপূৰ্ব শক্তিও কৰাপিতো নোৱাৰে তলাব আৰু সতী